28 দিনৰ মূৰত আমাৰ সুনুমনুক আজি ঘৰত আমি থবলৈ বুলি ওলাইছো। বাই বাই বুলি কৈ দিয়া। ফালে ছোৱালী আৰু মাহী। গুড মৰ্ণিং। সকলোৱে ভালে আছে আৰু আমাৰ বৰ্তমান ভাল। আজি অকণমান ফুৰিবলৈ যাম বুলি ওলাই আহিছোঁ। আহিলৈ ওলাই মই ভাবিছিলোঁ ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম, কিন্তু সময় নাপালোঁ, একদম লৰালৰিকৈ ওলালোঁ। আৰু এতিয়া ইয়াত মানে ৰখিছোঁ, দেউতা দোকানলৈ গৈছে, কিবা এটা আনিবলৈ গৈছে। আৰু মই বোলো ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ। আৰু এইফালে আমাৰ ছোৱালী মানে আজি যায় তাইক থ'বলৈ ওলাইছোঁ। আমি যোৱা কথা নাছিলে, তাই মানে কান্দিছে, মামীয়ে যাব লাগে, মাইনাবাও যাব লাগিব বোলে থ'বলৈ। সেয়ে ওলালোঁ আৰু এতিয়া ছোৱালীজনী, মাহী আৰু মই। আইতাহঁত নাই হা, আমি আহিছোঁ তাইৰ কন্দাৰ কাৰণে। আৰু সেই এতিয়া ওলাই আহিছোঁ আৰু ভাবিলোঁ বোলো ভিডিঅ'টোকে আৰম্ভ কৰোঁ। আজি দেখাম আপোনালোকক আকৌ, বহুত দিনৰ মূৰতে দেখুওৱা সিহঁতৰ পৰিৱেশটো। আজি বোলো অকণমান দেখাম আৰু ফুৰিবলৈ আহিছোঁ। এনেকৈ ঘৰতে ঘৰতে এনেই দেখাই থাকোঁ, আজি বোলো ব'লক ফুৰাটোকে দেখাওঁ আপোনালোকক। তাকে যদি ভাল লাগে চাই থাকিব আৰু শেষলৈকে চাব দেই। এতিয়া আৰম্ভ কৰি থৈ দিছোঁ, লগ পাই বিস্কুট খাই আহিছে। ঠিক আছে, চাই থাকিব দেই। এতিয়া আমি আহি আছোঁ আৰু ৰাস্তাটো চাওকচোন কিমান ধুনীয়া লাগিছে নহয়। আজি আহি মানে একেবাৰে আমনি লগা নাই। আগতে আহিলে মানে যোৰহাটলৈ আহিলে ইমানেই আমনি লাগে নহয়, মাথাটো ঘূৰাই মানে বমিয়ে হৈ যায় মোৰ। আজি কিন্তু একেবাৰে আমনি লগা নাই, একদম ৰাস্তাটো উপভোগ কৰি আহিছোঁ। আৰু ইমান ধুনীয়া হৈছে ৰাস্তাটো, মানে আহিয়ে ভাল লাগিছে। বিশেষকৈ এইবিলাক মাজতে যে গছপুলি শাৰী শাৰীকৈ ৰুই দিছে নহয়, কিবা এটা ভাল লাগি গৈছেগৈ। আৰু মানে ভাবিছোঁ যেতিয়া ৰাস্তাটো একেবাৰে সম্পূৰ্ণ হ'বগৈ, তাৰপিছত গছবিলাকো ডাঙৰ হ'ব, তেতিয়া যে কিমান ভাল লাগিব নহয়, অহা যোৱা কৰিয়ে ভাল লাগিব। আৰু এই ৰাস্তাটো উপভোগ কৰি আহোঁতে কেতিয়ানো যোৰহাট পালোঁহি গমেই নাপালোঁ। আৰু এইফালে যোৰহাটত বজাৰো কৰিলোঁ দেই, দেখুৱাবলৈ নহ'ল। আৰু এইফালে ছোৱালীজনীৰ কাৰণে মানে বেগ লাগে বুলি কৈছিলে, বেগ ল'লোঁ আৰু সৰু সুৰা কিবা কিবি ল'লোঁ আৰু যোৰহাটত। তাৰপিছতে ইহঁতি আকৌ গৰম লাগিছে বোলে আইচক্ৰীম খায়। আকৌ সেয়া বিচাৰি মানে আজি যিহেতু দেওবাৰ আছিলে, দোকানবিলাক ইমান মানে খোলা নাছিলহে, বিচাৰি পালোঁহি আৰু আইচক্ৰীমৰ কেফে এখন। তাৰপৰা সিহঁতি আইচক্ৰীম ল'লে আৰু মোলৈও এটা আনিলে আৰু ভালেই পালোঁ। আৰু ইহঁতৰ লগতে ময়ো আইচক্ৰীম খাই ল'লোঁ। আমি গৈ থাকোঁতে দেখিবলৈ পালোঁ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা পাতিছিলে, আৰু সেয়া অকণমান ৰাস্তাত মানে ৰখিবলগীয়া হ'ল আমি। আৰু অকণমান ভিডিঅ' কৰিছিলোঁ। ইমান মানুহ হৈছে, ধুনীয়াও লাগিছিলে চাওকচোন, ইমান মানুহ হৈছে যে ন। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তোমাৰ নিচিনা ৰখি আছে। বেলেগ মানুহ হৈছে দেই ন, প্ৰচেছন হ'ব এতিয়া। কি কৈ দিলে যে আমি পালোহি দেই, কাপোৰ কানি চেঞ্জ কৰি লৈছোঁ। এতিয়া চাহ তাহ খাই উঠিলোঁ। হয় নাই চুনমুনু, কেনেকুৱা লাগিছে ঘৰলৈ আহি কোৱা? এমাহৰ মূৰত ভাল লাগিছে নাই? এমাহ থাকিলে হয় নাই? আৰু এতিয়া চাহ তাহ খাইছিলোঁ। এইও ক্ষীণালে ছোৱালী পাই, গা ভাল লাগি হৈছিলে তাই। আৰু এতিয়া পৰিৱেশটো ভাল লাগে, ইমান নিজান একদম ঠাণ্ডা ঠাণ্ডা। কুলিৰ মাতটো শুনি আছোঁ, ইমান ভাল লাগিছে, চৰাই চিৰিকটিৰ মাত। মই পিছফালে আহিছোঁ, অকণমান বোলো চাই লওঁ। সেয়া কুকুৰাৰ মাত। আৰু ইহঁতৰ পুখুৰীটো এইবাৰ মই 2.5 বছৰমানৰ পিছত আহিছোঁ সিহঁতৰ ঘৰলৈ। পুখুৰীটো তেতিয়া পূৰা পানী ফুল হৈ আছিলে, আৰু এতিয়া এয়া শুকাই গ'ল। এইফালে পথাৰ, ঠাণ্ডা লাগে মানে সিহঁতৰ পৰিৱেশত আহিলে। আৰু বতাহো মাৰি আছে। ধুইছেনে? এইফালে আমাৰ ছোৱালীয়ে হাত ধুইছে।
আৰু এতিয়া আমি অকণমান বোলো ওলাই যাওঁ আহি আছোঁ মানে তিতাবৰ চাৰিআলিলৈ আহি আছোঁ তাইও ক'লে কেইটামান ঘৰুৱা বস্তু বোলে কিনিবলগীয়া আছিলে সেইকাৰণে ব'লক বুলি ক'লে লগ ধৰিলে আৰু লগতে মানে ময়ো ঘৰলৈ কেইটামান বস্তু ল'বলগীয়া আছিলে আৰু সেয়ে বোলো ব'লা দুইজনীয়ে বজাৰ কৰি আহোঁগৈ ওচৰতে সিহঁতৰ ঘৰৰ ওচৰতে তাৰপিছত তালৈ আহিলোঁ আৰু দোকানখনত সোমালোঁ আৰু যিখিনি মানে লাগতিয়াল বস্তু আৰু ল'বলগীয়া আছিলে সেইখিনি ল'লোঁ আৰু বোলো অকণমান আপোনালোককো দেখুৱাওঁ অকণমানিকেইজনী ভিডিঅ' কৰি আছে দেই দোকানখন বাৰু ভালেই লাগিলে দেই চব বস্তুৱে মানে ইয়াত পোৱা যায় কান্দিছে নি বাই বাই আকৌ গৰম বন্ধ দেই গৰম বন্ধ দেই আজি পিছে ইহঁতৰ ঘৰত অকণমান সময় ভালদৰে মানে কটাবলৈ নাপালোঁ বেছি সময় মানে থাকিবলৈ নাপালোঁ যাওঁতেও অকণমান দেৰি হ'ল গৈ পাই চাহ তাহ খালোঁ চাহ তাহ খাই মেলি চিধা ভাতেই খালোঁ আৰু ভাত ৰেডি কৰি থৈছিলে আৰু ভাত পানী খাই আমি দোকানলৈ বুলি আহিলোঁ আৰু দোকানত বস্তুবিলাক চাওঁতেও অকণমান দেৰি হয় লওঁতে মেলোঁতেও দেৰি হ'ল আৰু ঘৰ পায়ে মানে 5 মিনিটমান ৰখিছোঁ আৰু তাৰপিছত ক'লে বুলি আহিবলগীয়া হ'লেই মানে দেউতাই কৈ থৈ গৈছিলে গেৰেজ এটাত তিয়কৰ আগলৈ মানে গাড়ীখনৰ আমাৰ অকণমান প্ৰব্লেম হৈ আছিলে সেইকাৰণে বোলে একেচাটতে যাওঁতেও দেখাই যাম আৰু কি হৈছে সেয়ে বুলি মানে সোনকালে ওলাই আহিবলগীয়া হ'ল সিহঁতৰ ঘৰৰ পৰা আৰু আহি এতিয়া গৈছোঁ আমি সেইফালে বহি আছোঁ মানুহ ঘৰত আৰু এইফালে দেউতাহঁতে গাড়ী ঠিক ঠাক কৰি আছে পিছে গাড়ী ঠিক ঠাক মানে আজি নহ'লে আকৌ নেক্সট এদিনা আহিব লাগিব বোলে বহুত কাম আছে গাড়ীৰ সেইকাৰণে আৰু আমি ঘৰলৈ বুলি গুচি আহিলোঁ আৰু এইফালে ছোৱালীৰ বোলে ভোক লাগিছে তেহঁতৰ ঘৰত মানে ভাত ভালদৰে খাব নোৱাৰিলে তাই উৎপাত কৰিলে ভনীয়েকহঁতৰ লগত ভাতেই নাখালে তাৰপিছতে কিবা এটা খাওঁ বুলি ক'লে এইফালে দেউতাই লৈ গৈছে তাইক এইখন ৰংমন বহুত ধুনীয়া লাগিলে কিবা এটা পৰিৱেশটো আৰু কিবা কিবি লৈছে আৰু তাই ককাকক কৈ পিনে আৰু আমি ইয়াতে পৰিৱেশটো উপভোগ কৰি আছোঁ গাড়ীৰ ভিতৰৰ পৰা ইমান ধুনীয়া লাগিছে নহয় আৰু মানে পৰিৱেশটো মই অকণমান এনেকৈ ভিডিঅ' কৰিলোঁ আৰু ভাবিলোঁ বোলো এই পৰিৱেশটো দেখুৱাই ভিডিঅ'টো সামৰণি মাৰি দিওঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব দেই যদি ভাল পালে এটা লাইক কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব ৰ'ব আৰু কোনোবা যদি নতুন ফ্ৰেণ্ড আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈ আহোঁ বাই